মই সিদিনাখন এটা ভিডিঅ' বনাইছিলোঁ আঁচনিবিলাকৰ ওপৰত মহিলাসকলৰ। তো একাংশ মহিলাই মোক ফোনো কৰিলে, ইনবক্সো কৰিলে যে আমি আঁচনি বুলিহে লৈছোঁ, আমাক কোনো স্বাৰ্থত পইচা দিয়া নাই, আঁচনি সকলোৱে পাইছে, তো তাৰ মাজত আমিনো কিয় বঞ্চিত থাকিম, পাইছোঁ যেতিয়া লৈছোঁ। ভোট কাক দিম সেইটো আমি জানো, কিয়নো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলো অসমবাসীয়ে আচলতে একত্ৰিত হৈ আছে ভিতৰি ভিতৰি, কিন্তু বাহিৰে একাংশৰ আচলতে প্ৰলোভনত পৰি কোনোবাই বাহিৰে দেখুৱাইছে। একাংশ মহিলাই এইটোও কৈছে যে হিন্দুৰ স্বাৰ্থত চৰকাৰখনে কাম কৰি আছে, কিন্তু আজি ঈদৰ সময়ত সকলোকে আঁচনিবিলাক মুকলি কৰি দিয়া হ'ল, তাতে আমি বুজি পাইছোঁ। কিন্তু বিহু বুলি আমাক এক্সট্ৰাকৈ যদি আমাৰ হিন্দু মহিলাসকলক 5,000কৈ কোনো আঁচনি বুলি নহয় বিহু খাবৰ কাৰণে দিয়ে, তেতিয়া আমি মানি ল'ম যে চৰকাৰখনে আমাৰ কাৰণে কাম কৰিছে বা হিন্দুত্ববাদ চৰকাৰ হয়। এতিয়া একাংশ অসমীয়া মানুহৰ মুখত এটাই কথা যে হিন্দুত্ববাদ নেতাবিলাক কিন্তু আমাৰ খিলঞ্জীয়া অসমীয়া খুব কম, চব হিন্দুত্ববাদ নেতাখিনি হ'ল হিন্দু বাঙালী বেছি আছে। গতিকে এইখিনিৰ মাজত সোমাই পেলাই আমি নিজকে হিন্দুত্ববাদ বা উগ্ৰবাদ দেখুৱাবলৈ যোৱা নাই বা নেযাওঁ। তো বেছিভাগ কমেণ্ট কোনোবা আচলতে চৰকাৰেও উপাধি শইকীয়া লিখি পেলাই কমেণ্ট মাৰি থৈছে, কিবা হিন্দুত্ববাদৰ গোড়ামী দেখুৱাই থৈছে, কিন্তু সেইজনত পৰি গৈছে অসমীয়াজন। কিন্তু অসমীয়াৰ মাজত একতা আছে বুলি মই আজি একাংশ নৱধৰ পৰা গম পাইছোঁ যে তেওঁলোকে আঁচনি লৈছে, আঁচনি সকলোৱে পাইছে আৰু দিব লাগিব। আঁচনিটো হৈছে চৰকাৰী আঁচনি, আঁচনি কোনোবা মন্ত্ৰীয়ে ব্যক্তিগত হিচাপত দিয়া নাই, চৰকাৰী আঁচনি সকলোৱে পাব, চৰকাৰৰ ফালৰ পৰা আহিছে, এইটো চেণ্ট্ৰেলৰ ফালৰ পৰা আহিছে। তো সেই আঁচনি সকলোৱে ল'ব। কিন্তু অসম চৰকাৰে বা ভাৰত চৰকাৰে যদি মানে হিন্দুত্ববাদ কৰে, তেতিয়া কৈছে যে অসমত এটা আহি আছে বিহু উৎসৱ, যিটোত আমি মানে আৱেগিক হৈ পৰিম জুবিন গাৰ্গৰ অবিহনে। গতিকে সেই আৱেগখিনি পাহৰাবৰ কাৰণে এগৰাকী মহিলাৰ এযোৰ ভাল সাজ কিনিবলৈ মিনিমাম টকা 5,000 প্ৰয়োজন হয়, একেবাৰে কম। তো 5,000কৈ টকা যদি আমাক এসাঁজ ভাল কাপোৰ কিনিবৰ কাৰণে আঁচনি পোৱা মহিলাসকল বা আঁচনি নোপোৱাসকল যিসকল গৰীব দুখীয়া আছে হিন্দু ধৰ্মত, সকলোকে যদি 5,000কৈ টকা দিয়ে, তেতিয়া আমি ভাবি ল'ম যে চৰকাৰখনে আমাৰ স্বাৰ্থতে কাম কৰিছে। নহ'লে আমি কিহৰ দিম? আঁচনিটো আমি পাইছোঁ, আঁচনি চবেই পাইছে, গতিকে হিন্দুও পাইছে, মুছলমানেও পাইছে। গতিকে তেনেস্থলত আমি কেতিয়াও আঁচনিক লৈ মানে ভুল নাযাম। আমি ভুল যাম যে জুবিন গাৰ্গৰ হত্যাকাৰীৰ কি হৈছে সেইটোহে বিচাৰিম। গতিকে এতিয়া কাৰো পাৱাৰ নাই, পাৱাৰ শেষ হৈ গৈছে। গতিকে আমি জোৰ কৰিলে হয়তো জুবিন গাৰ্গৰ ন্যায় পাব পাৰোঁ, জোৰ কৰি বিচাৰিবলৈ গ'লে। গতিকে সকলোৰে একতাটো লাগিব। একতাটো যদি আমি এনেদৰে জোৰ কৰি ন্যায় বিচাৰিবলৈ গ'লে আমি বন্দুকৰ কুন্দা খাব লাগে, কিবা খাব লাগে। গতিকে আমি জুবিন দাই কৈছিল যে আমি যুৱ প্ৰজন্ম হয়, আমি দেশ সলাবও পাৰোঁ, দেশ জ্বলাবও পাৰোঁ। গতিকে আমি চৰকাৰ পাতিবও পাৰোঁ, ভাঙিবও পাৰোঁ। গতিকে যদি আমি চৰকাৰখন ভাঙি নতুন চৰকাৰ পাতি দিওঁ, হয়তো আমি অন্য একো নাপালেও, আঁচনি বাচনি নাপালেও আমি জুবিন দাৰ নামত সেই ন্যায় পাম, আৰু হয়তো একতাৰ বান্ধোনৰ সেই আগৰ অতীতৰ ভাৰতবৰ্ষখন ঘূৰি আহিব বুলি আমি ভাবোঁ। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ।